জিতু গোস্বামী দাদাগিরি নচলিব কাৰ্বি আংলং লং লিভ কাৰ্বি আংলং লং লিভ এটা পুতলিকা ডাক কৰিছোঁ পুতলিকা ডাক জিতু গোস্বামী আৰু পুতলিকা ডাক কৰিছোঁ ডাক কৰাৰ কাৰণ হ'ল জিতু গোস্বামী ইয়াত আমাৰ ৱেষ্ট কাৰ্বি আংলং আহি পেলাই তেওঁ চুৰ দৰে ইয়াত আহি পেলাই ইয়াত কাউন্সিলক ইনফৰ্ম নকৰাকৈ তেখেত মন্তব্য দিয়া হৈছে এই মন্তব্য তেখেত কৈছিলে যে দাবী কৰিছিলে যে ইয়াত আপোনাৰ কিছু ঠাইত কিছু এৰিয়া ৱেষ্ট কাৰ্বি আংলং আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট অন্তৰ্গত পৰে বুলি তেখেত দাবী কৰিছে এই দাবীখন আমি আমাৰ ফালত ক'বলৈ বিচাৰোঁ যে এই দাবীখন টোটেলি বেছলেছ বগাছ কাৰণ তেওঁ জনা উচিত কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেতিয়া গঠন হৈছিলে এই গঠন হোৱা চনত 1951ত বৰ্ডাৰখন ডিমাৰ্কেট কৰা হৈছে এই বৰ্ডাৰখন চবেই মানি লৈছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টেই হওক আমাৰ ৱেষ্ট কাৰ্বি আংলং মানুহে হওক চব মানি চলি গৈছে কিন্তু তেওঁ নিজৰ ৰাজনীতিৰ মুনাফাৰ কাৰণে তেওঁ ইয়াত আহি পেলাই কিছুমান মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ এই মন্তব্যটো তেখেত বিভেদ আনিবলৈ কাম কৰি আছে আৰু ইয়াত বিশৃংখল পৰিস্থিতি তেওঁ আনিবলৈ চেষ্টা কৰিছে বুলি আমি দেখিবলৈ পাইছোঁ সেইকাৰণে আমাৰ ফালৰ পৰা দাবী কৰিছে অতি শীঘ্ৰে এই যোনটো মন্তব্য কৰিছে তেওঁ ষ্টেট ইৰেছপনচিবল ষ্টেটমেণ্ট দিয়াটো তেওঁ উইথড্ৰ কৰিব লাগে আৰু অতি শীঘ্ৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তাত লোকেল MAC প্ৰভাৱ চন্দ্ৰ ডাঙৰীয়া তাৰপিছত আমাৰ লোকেল বিধায়ক হাবি তেৰণ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এই বিষয়টো লৈ পেলাই অতি শীঘ্ৰে আলোচনা কৰে আলোচনাৰ মাধ্যমত কিবা এই চলিউশ্যনটো আনিব লাগে নহ'লে আগন্তুক দিনত ইয়াত কিবা এটা বিভেদ হ'ব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221